হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। দেখিছেনে ছাগলীটো বিকিবলৈ লৈ গৈছে দেই। আজি ছাগলীটো হৈছিলে বিপদৰ বন্ধু। এইয়া দেখিছেনে, বিপদৰ বন্ধু, বিপদৰ লগ। আৰু বিপদ হোৱা নাই বাৰু। ছাগলীটো যিহেতু ঘৰত চাবলৈও মানুহ নাই, অসুবিধা হৈছে আৰু টকাও দৰকাৰ নোহোৱা নহয় বাৰু। এইয়া ছাগলীটো বিকিবৰ কাৰণে লৈ গৈছে। ইমান ডাঙৰ বেগটোত ছাগলীটো সোমাবৰ কাৰণে দিগদাৰ হৈছে, দেখিছেনে? দেউতা আৰু মানুহজনে দুয়োটাই ধৰি মেলি ভৰাই লৈছে আৰু এয়া বাইকত ওলোমাই ল'লে দেই, ৰেডি কৰি ল'লে। ৰেডি কৰি লোৱাৰ পিছত বেটীয়ে আকৌ বাইকখনৰ পৰা নামি নিদিয়ে, নেনামে বোলে, সিও যাবই, মই যামেই বুলি কৈ আছে। আৰু উঠি বেটীক যেনে তেনে ৰাখি আৰু বজাৰত যোৱাৰ পিছত আহিলে আকৌ বেপাৰী দেই আমাৰ ঘৰত। এয়া দেখিছেনে, বাচন বৰ্তন, কেৰাহী, গামলা, বটুৱা, চচপেন, সকলোবোৰ বস্তু আনিছে। মোৰ চচপেন এটা খুবেই প্ৰয়োজন হৈ আছিলে। চচপেনটো এয়া ল'লোঁ, 900 গ্ৰাম আছিলে চচপেনটো। আৰু বেটীয়ে দেখিছেনে এইবোৰ কেনেকৈ খেলি, বটুৱাবোৰ লৈ পিনি খেলি আছে। আৰু এয়া পইচাটো দি ল'লোঁ। পইচাটো দি এতিয়া বেপাৰীটোক বিদায় দিলোঁ। বেপাৰীটো ধুনীয়াকৈ বস্তুখিনি এটা এটাকৈ চোতালত মেলি লোৱা বস্তুখিনি এতিয়া আকৌ ধুনীয়াকৈ সি বান্ধি ল'লে। বান্ধি মেলি এতিয়া বেপাৰীটো যাব ওলাইছে। ছাগলীয়ে হওক, হাঁহ হওক, গৰু হওক, আমাৰ বিপদৰ বন্ধু হয় নাই? আৰু ঘৰৰ বস্তু এটা বিকিব গ'লে মানে বেয়া লাগে দিয়কচোন। আপোনালোকৰ বেয়া লাগে নাই? সৰুৰ পৰা পুহি মেলি ডাঙৰ কৰি আৰু তাৰপিছত ডাঙৰ হোৱাৰ পিছত বিকি দিয়া হয় বস্তুটো, কিমান বেয়া লাগে। মোৰ কিন্তু বহুত বেয়া লাগিলে দেই। আৰু এয়া বেটী দেখিছেনে, টেংগে টেংগে নাচি আছে। কি জানো নাচে এইবোৰ টেংগে টেংগে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।